মই আজি অকণমান পৰকীয়া প্ৰেমৰ ওপৰত আমাৰ নাৰীসকলৰ বিষয়ে ক'ব আহিছোঁ। জানেনে আপোনালোকে নাৰীৰ 4টা ৰূপ থাকে: জীয়ৰী, পত্নী, মা, শাহু। এগৰাকী শাহু হ'বলৈ হ'লে আপুনি এগৰাকী ভাল মা হ'ব লাগিব। মা ভাল হ'লেও নহ'ব যদি আপোনাৰ নিজৰ সন্তানটোক বেয়া সংস্কাৰ দিছে, বেয়া চৰিত্ৰ এটা দিছে। সংস্কাৰতে বেয়া চৰিত্ৰটো সোমাই থাকে। আপুনি সৰুৰ পৰা আপোনাৰ সন্তানটোক কেনেকৈ সংস্কাৰ দিছে সেইটোৰ ওপৰত সকলো নিৰ্ভৰ কৰে। এগৰাকী নাৰী যেতিয়া স্ত্ৰী বিয়া হৈ এখন লোকৰ ঘৰলৈ যায়, তেওঁ সম্পূৰ্ণ নিৰ্ভৰ কৰে তেওঁ স্বামীৰ ওপৰত। আৰু যদি সেই স্বামীজনেই তেওঁক সুৰক্ষা দিব নোৱাৰে, নাৰী তেতিয়াহ'লে ক'ত সুৰক্ষিত কওকচোন বাৰু? হয়তো তেওঁ শাহু অত্যাচাৰ সহি থাকিব পাৰে যদি তেওঁৰ স্বামী ভাল হয়। যদি তেওঁৰ স্বামীয়ে বেয়া হয়, তেওঁ চৰিত্ৰহীনা হয় বা তেওঁ পৰকীয়া প্ৰেমত লিপ্ত থাকে, তেতিয়াহ'লে তেওঁ শাহুৱে যিমানে তেওঁক সুৰক্ষিত নকৰক, তেওঁ সুৰক্ষা নাপায়। মেইন আহে তেওঁ স্বামীৰ ওপৰত। যদি স্বামী ভাল হয়, তেতিয়া আমাৰ যিটো আমি সুৰক্ষা বিচাৰোঁ সেই ঘৰখনত, স্বামীৰ ঘৰখনত, আমি তেতিয়া বহুত ধুনীয়াকৈ থাকিব পাৰোঁ। জানেনে, পুৰুষে 1000 ভুল কৰিলেও পুৰুষৰ ভুল নাই। আৰু যদি কেনেবাকৈ এগৰাকী নাৰীয়ে অকণমানো ভুল কৰে, বহুত ভুল উলিয়াই দিয়ে। সেইকাৰণে আহকচোন আমি নিজে নিজকে ঠিক কৰোঁ। কিয়নো আমি লোকৰ স্বামী এজন কিয় কাঢ়ি আনিব লাগে, বা আমিয়ে কিয় লোকলৈ যাব লাগে? নিজৰ সন্তানকেইটা আমি সুৰক্ষিত কৰোঁ, আমাৰ নিজৰ সন্তানক সংস্কাৰ দিওঁ, আমাৰ নিজৰ ঘৰখন ধুনীয়াকৈ ৰাখোঁ। হয়নে নহয় বাৰু? আপুনি মোৰ মতাটো কাঢ়ি নিয়ক, আপোনাৰ মতাটো লোকে কাঢ়ি নিয়ক। এইবোৰ জানো ভাল কথা? কিয় ইমান পৰকীয়া প্ৰেম হৈছে? কিয় ইমান বজাৰৰ দৰে হৈ গৈছে সম্বন্ধবিলাক? আমি সম্বন্ধবোৰ কিয় বচাব পৰা নাই? দিনক দিনে বেছি হৈছে। আমি যদি নিজকে নিজে বুজাওঁ, আমাক প্ৰশাসনৰ কোনো প্ৰয়োজনেই নাই। প্ৰশাসনে কেতিয়াও আমাক সুৰক্ষা দিব পৰা নাই। জানে আপোনালোকে পৰকীয়া প্ৰেমটো কিয় ইমানকৈ বাঢ়িছে? একমাত্ৰ সেইটোৱে কাৰণ প্ৰশাসনে আমাক সুৰক্ষা দিব নোৱাৰে। তেওঁলোকে স্পষ্ট ভাষাত কয় যে এইটো আমাৰ হাতত নাই। তেনেকুৱা বহুত প্ৰমাণ মোৰ হাততো আছে অলৰেডি। মই চেনেহী ছ'চিয়েল ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে বহুত কাম আমি কৰিছোঁ, আমি জানো। গতিকে আমি কিয় প্ৰশাসনলৈ আশা কৰিব লাগে? হয়নে? আমি যদি নিজে ঠিক হৈ থাকোঁ, নিজকে বুজাওঁ, মই আপোনাৰ কথা বুজোঁ, আপুনি মোৰ কথা বুজে, তেতিয়াহ'লে আমাক কিয় প্ৰশাসন লাগে? প্ৰশাসনৰ প্ৰয়োজন নাই ন? পৰকীয়া প্ৰেমে ঘৰ সংসাৰবিলাকৰ লগতে সতি সন্তানৰ জীৱন বৰবাদ কৰি দিছে। ল'ৰা ছোৱালীবিলাকৰ জীৱন ধ্বংস হৈছে। ল'ৰা ছোৱালী মাৰি পেলাইছে। 10 বছৰীয়া ল'ৰা এটা সিদিনা মৰিছে মাকৰ পৰকীয়া প্ৰেমৰ ফলত। প্ৰশাসনে কি কৰিব? একো নকৰে। সেইকাৰণে কৈছোঁ, অকল প্ৰশাসনেই যে দোষী সেইটো নহয়, আমিবিলাকো দোষী। আমি যদি ঠিক হওঁ, প্ৰশাসন এনেই ঠিক হ'ব। আমাক তেতিয়া প্ৰশাসনৰো প্ৰয়োজন নাই। তাৰ লগতে আৰু এটা কথা কওঁ, মেডিকেল ডিপাৰ্টমেণ্ট। মেডিকেললৈ যাব, আপোনাৰ ট্ৰিটমেণ্ট কৰোঁতে কমচে কম আপুনি মৰিয়ে থাকিব। ইমানখিনি ট্ৰিটমেণ্ট কৰোঁতে সময় নাথাকে। আৰু লগতে তেওঁলোকৰো ভেকু ভাওনা, তেওঁলোকৰ অতিপাত ভেকু ভাওনা। তেনেকুৱা আমি মেডিকেলৰ কাম বহুতখিনি কৰি আছোঁ অলৰেডি। আমাৰ হাতত তেনেকুৱা তথ্য আছে। মৰা মানুহটো জীয়াব পাৰে, জীয়াটো মৰিব পাৰে তেওঁলোকৰ হাতত। তেওঁলোকৰ ওচৰতো কোনো সুৰক্ষিত নহয়। আমি সেইকাৰণে নিজকে ধুনীয়াকৈ যদি বচাই ৰাখিব পাৰোঁ, আমাৰ খুব ধুনীয়া আমাৰ সংসাৰখন খুব ধুনীয়া হ'ব, নিকা আৰু
সুস্থ হৈ উঠিব। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।